কি নাম তোমাৰ কি নাম ক'ত যোৱা এইফালে ক'ত যোৱা ক'ত যোৱা কি নাম কিয় কৰিছিলা কিয় লগাইছিলা এতিয়া লাজ লাগিছে নেকি তেতিয়া লাজ লগা নাছিলে এতিয়া লাজ লাগিছে তেতিয়া লাজ লগা নাছিলে কি নাম আৰু ক'ত ক'ত কৰিছিলা ইয়াৰ আগত কেইবাৰ কৰিছা ভাইটি মানে 25 ফেব্ৰুৱাৰী তাৰিখে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ ছোৱালী তেওঁলোকৰ হোষ্টেল আছে হোষ্টেলৰ বাথৰুমত এটা গোপন কেমেৰা উদ্ধাৰ হৈছিল আৰু সেইটো লৈ যেতিয়া কৰ্তৃপক্ষই আমাৰ দৃষ্টিগোচৰ কৰে এই সংক্ৰান্তত আমি এটা অনুসন্ধান আৰম্ভ কৰোঁ আৰু গভীৰভাৱে এই অনুসন্ধানটো আৰম্ভ কৰোঁ আৰু তদন্ত আৰম্ভ কৰাৰ কালত আমি বিভিন্ন ব্যক্তিক সোধপোছ কৰিলোঁ আৰু তাৰ লগতে আমি কাৰিকৰী দিশো চালি জাৰি চালোঁ আৰু গোটেই বিষয়টো অনুসন্ধান কৰোঁতে আমি দুজনকৈ ব্যক্তি এগৰাকী তাৰে টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ তাতে সেই হোষ্টেলতে থকা এগৰাকী মহিলা আৰু তাই এজনী শিক্ষাৰ্থী তেওঁ গোটেই ঘটনাটোৰ সৈতে জড়িত আৰু তেওঁৰ লগত তেওঁৰ এজন প্ৰেমিক বা তেওঁ বয়ফ্ৰেণ্ড এই ঘটনাটোৰ লগত জড়িত আমি প্ৰমাণ পালোঁ আৰু প্ৰমাণ পাই আমি দুইজনকে আজি এৰেষ্ট কৰিছোঁ আৰু গোটেই ঘটনাটোত আমি অনুসন্ধান কৰিলোঁ আৰু ইয়াত যিখিনি অনুসন্ধান কালত দেখা গ'ল যে এইটো আৰু কোনো অনুসন্ধান কৰিবলগীয়া আৰু নাই গোটেই বিষয়টো জল পটপটকৈ আমাৰ ইয়াত ওলাই পৰিছে আৰু আমি এই সংক্ৰান্তত আমি ফৰেনচিক ছায়েন্সৰ সহায় লৈছোঁ আৰু এই সংক্ৰান্তত আমি ইতিমধ্যে আমাৰ স্থানীয় IIT গুৱাহাটীৰো সহায় লৈছোঁ আৰু তাৰ ফলত আমি গোটেই এটা লজিকেল কনক্লুজনত আমি উপস্থিত হৈছোঁ আৰু এতিয়া যিটো ঘটনা সংঘটিত হৈছিলে সেই ঘটনাটো সম্পূৰ্ণৰূপে আমি ফাদিল কৰিবলৈ সক্ষম হৈছোঁ যিগৰাকী মহিলা প্ৰথমে ডিটেক্ট কৰিছিলে এগৰাকী মহিলা যিগৰাকী ডিটেক্ট কৰিছে তাইও শিক্ষাৰ্থী আৰু তাইৰ লগতে থকা এগৰাকী মহিলা আছিলে তাইৰ লগতে থাকে তাই নিজে এই যিটো ডিভাইচ আছিলে যিটো কেমেৰা আছিলে আচলতে এই কেমেৰাটো যিগৰাকী একিউজ আছে সেই একিউজ গৰাকীৰ বয়ফ্ৰেণ্ডে যোৰহাটত এছেম্বল কৰিছিলে আৰু যোৰহাটত এছেম্বল কৰি তেওঁ যেতিয়া এই একিউজ মহিলাগৰাকী যেতিয়া যোৰহাটলৈ যায় তেওঁৰ প্ৰেমিকে তেওঁৰ এই ডিভাইচটো তেওঁক হেণ্ড অভাৰ কৰে আৰু হেণ্ড অভাৰ কৰাৰ পাছত তেওঁ আহি এই ডিভাইচটো ইয়াত লগাই থৈছিলে আৰু লগাই থৈ এই ধৰণৰ তেওঁলোকে ফেব্ৰুৱাৰী মাহৰ পৰা তেওঁলোকে এই ডিভাইচটো লগাই তাৰ জৰিয়তে তেওঁলোকে এই যিটো মহিলাৰ স্নানাগাৰত থকা কিছুমান ফটো তেওঁলোকে ল'বলৈ চেষ্টা কৰিছিলে এইটো ফেব্ৰুৱাৰী মাহৰ পৰা এই ঘটনাটো এই যিটো প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছিলে তেওঁলোকে জানুৱাৰী লাষ্টত তেওঁ সেই ডিভাইচটো তাৰ পৰা আনিছিলে আৰু ফেব্ৰুৱাৰী মাহৰ পৰা এইটো ডিভাইচটো লগাইছিলে আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে ডিভাইচৰ পৰা যিবিলাক ভিডিঅ' বা যিখিনি বস্তু তাৰ পৰা ট্ৰান্সমিট হৈছে সেইবিলাক কোনো বেলেগ ছ'চিয়েল মিডিয়াত বা ক'ৰবাত প্ৰচাৰ হৈ যোৱা নাই আৰু সেই বিষয়ে আমি এটা জোৰ তদন্ত চলাই আছোঁ আৰু ইয়াত আমি তেওঁলোকৰ যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ বা ছাত্ৰীসকলৰ যিখিনি তেওঁলোকৰ যিখিনি গোপনীয়তা আছে সেইখিনি আমি সম্পূৰ্ণ ৰক্ষা কৰি আমি এই অনুসন্ধান চলাইছোঁ আৰু এতিয়ালৈকে বৰ্তমানলৈকে আমাৰ অনুসন্ধানত আছে যে এতিয়া কোনো ইয়াৰ যি কিবা ফুটেজ বাহিৰত যোৱা আমি অনুসন্ধান পোৱা নাই ছাত্ৰীগৰাকীৰ নামটো আৰু যিগৰাকী একিউজ ছাত্ৰীগৰাকী তাতে পঢ়ি আছিলে শিক্ষাৰ্থী আৰু যিজন মেইন একিউজ তেওঁৰ যিজন প্ৰেমিক তেওঁৰ নাম হ'ল মৃদুপৱন বৰা তেওঁ হ'ল ছান অফ হৰেন্দ্ৰ বৰা তেওঁৰ ঘৰ বিহুবৰ শিৱসাগৰ তেওঁ ইয়াৰ পৰা যোৱাকালি পলাই যাওঁতে আমি তেওঁক কলিয়াবৰত তেওঁক আটক কৰিছোঁ
কলিয়াবৰ আৰক্ষীৰ সহযোগত তেওঁক ইতিমধ্যে আমি ইয়ালৈ লৈ আহিছোঁ আৰু গোটেই ৰাতি আমি য'ত তদন্ত চলিছে তেওঁক ইণ্টাৰগেট কৰিছোঁ আৰু তাৰ এই সময়ত গোটেই তথ্য পোহৰ আমাৰ হাতত আহি পৰিছে নাই এতিয়া আমি গোটেই বিষয়টো আমি চাই আছোঁ আৰু এই বস্তুটো দেখা গৈছে যে তেওঁ যিজন প্ৰেমিক আছে সেই প্ৰেমিকজনৰ এটা মানসিক তেওঁৰ এটা অৱস্থা এনেকুৱা যে তেওঁ সেই ধৰণৰ কামবিলাক কৰি ভাল পায় আৰু তদন্তকালত দেখা গৈছে যে তেওঁ ইতিমধ্যে ইয়াৰ আগতো এনেকুৱা ঘটনা তাইক লগত লৈ কৰাৰ আমি প্ৰমাণ পাইছোঁ গতিকে সেইবিলাক তদন্ত ইয়াত নহয় গুৱাহাটীত নহয় বাহিৰত তেওঁ কৰা আমি তদন্তত পাইছোঁ আৰু বাকীখিনি আমি সেইখিনিও আমি কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছোঁ ইয়াৰ পূৰ্বে নাই আমি বেলেগ ইনষ্টিটিউটত তেওঁ যেতিয়া আছিলে তাতে এনেকুৱা ঘটনা সংঘটিত কৰাৰ তেওঁলোকে আমাৰ আগত স্বীকাৰোক্তি দিছে গতিকে আমি এইবিলাক তদন্ত চলাই আছোঁ আৰু এই যিটো ঘটনা ইয়াত যিটো ঘটনা সংঘটিত হ'ল যিটো আমি টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্সৰ যি অনুষ্ঠানত যিটো আমি পাইছিলোঁ হোষ্টেলৰ যিটো ঘটনা সংঘটিছে এই গোটেই ঘটনাটো আমি ফাদিল কৰিবলৈ সক্ষম হ'লোঁ আৰু ইয়াৰ লগত এতিয়া আৰু বেলেগ কোনো আমি একো পোৱা নাই এই দুইজনেই ব্যক্তি মূল অভিযুক্ত আৰু তেওঁলোকক ইতিমধ্যে আমি কাষ্টডিত লৈছোঁ আৰু তেওঁলোকক আমি এৰেষ্ট কৰিছোঁ আৰু তেওঁলোকক আমি ফাৰ্ডাৰ ইণ্টাৰগ্ৰেশ্যন কৰিম কিন্তু আমি এই আপোনালোকৰ ঠাউকতে এইটোৱে ক'ব পাৰোঁ যে এই যিটো ইনভেষ্টিগেশ্যন আছিলে এইটো সম্পূৰ্ণৰূপে এইটো কমপ্লিট হৈছে এইটো তদন্তটো সম্পূৰ্ণ হৈছে আৰু আমি দিনে ৰাতি এই তদন্ত চলাইছিলোঁ আমি টেকনিকেল সহায় লৈছোঁ আমি IIT গুৱাহাটীৰো সহায় লৈছোঁ আৰু তাৰ জৰিয়তে আমি এই এটা লজিকেল কনক্লুজনত আহি আমি উপস্থিত হৈছোঁ এটা স্নানাগাৰতে পাইছোঁ আৰু য'ৰ পৰা পাইছোঁ বৰ্তমানলৈকে যিখিনি তদন্ত প্ৰক্ৰিয়া গোটেইখিনি আমাৰ চলিলে তাত আমি পাইছোঁ যে সেই এটা ঠাইতে তেওঁলোকে এই বস্তুটো ফিট কৰিছিলে আৰু তাৰ সেই ডিভাইচটো যেতিয়া আমি দেখিছোঁ যে এই ডিভাইচটোৰ লগত এটা মাইক্ৰ' প্ৰচেছৰ জড়িত হৈ আছিলে আৰু এই মাইক্ৰ' প্ৰচেছৰটো অন হয় এই মহিলাগৰাকী যিগৰাকী একিউজ মহিলা আছে তেওঁৰ ৱাইফাইৰ জৰিয়তে তেওঁ ৱাইফাইটো অন কৰিলে সেইটো অট'মেটিক কানেক্টেড হৈ যায় গতিকে এই গোটেই বস্তুটো আমি কাৰিকৰী দিশটো সম্পূৰ্ণ চাৰিজাৰি চোৱাৰ পাছত এই গোটেই কথাখিনি প্ৰতীয়মান হৈছে আৰু এতিয়া আমি তেওঁলোকৰ যথেষ্ট পৰিমাণে সাক্ষী প্ৰমাণ পোৱাৰ পাছত তেওঁলোকক আমি ইতিমধ্যে এৰেষ্ট কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ